বিহু বুলি ঘৰত ছাগলী সোমাই দিছে আমাৰ। তো হেল্ল' গাইজ, হেপী বিহু। এয়া আমাৰ গাৰ্গী, মানে মোৰ ভতিজী। আৰু এইফালে বিহুৰ আয়োজন চলি আছে আমাৰ এইফালে। এইয়া চব কাটি মেলি ৰেডি হৈ গ'ল বৰ্তমান। এফালে মাছ ফ্ৰাই কৰি আছে আমাৰ বাইদেৱে, আৰু ডাঙৰ বৌৱে এফালে সাজ চাকি আছে। এফালে সাজ হৈ গ'ল চাকি, আৰু অলপ চাকি আছে। আৰু তুমি কি কৰিছা ইয়াত? তুমি লেতেৰা কৰিছা? এইপিনে হাঁহৰ মাংসৰ লগত বনাবৰ কাৰণে কোমোৰা কাটি হৈ গ'ল। মায়ে এইপিনে মিক্সাৰ গ্ৰাইণ্ডাৰত মছলা পিচি আছা? এয়া মায়ে মছলা পিচি আছে। আৰু এইপিনে দেউতাই আৰম্ভ কৰিয়ে দিলে লোকেল মুৰ্গীৰ লগত। এইটোহে মেইন বস্তুটো, চাওক ৰাইজ। বহুতে চিনি পাইছে চাগে দেখি, আৰু যিসকলে চিনি নাই পোৱা তেখেতলোকক বুজি পাবৰ বাবে কৈ দিওঁ। আহোমৰ এইটো পৰম্পৰাগত হয়, এইটো আমাৰ ট্ৰেডিশ্যন হয়। পহু মাথাটো এনেকৈ মানে ৱালত বা দৰ্জা বা খুটাত এনেকৈ ওলমাই থোৱা হয়। আৰু আমাৰ ট্ৰেডিশ্যন আছে যে মাঘৰ বিহু বুলি ক'লে আমি আলু, এনেকৈ গুৰিয়া আলু, মিঠা আলু এনেকৈ খোৱা হয়, পিঠা পনা খোৱা হয়। আৰু ইয়াত চাব পাৰে শুকান গাহৰি মাংসও আছে তলত, চাওক শুকান গাহৰি মাংস। আৰু তলত জুইটো লগোৱা হয়। আৰু ময়ো এইপিনে দেখাই দিছোঁ বেলকনিটো। বহুত দিনৰ মূৰত ঘৰলৈ আহিলোঁ বিহু বুলি। আৰু আমাৰ মেও শুই আছে ইয়াতে, মেও টোপনি গ'ল। আৰু হাঁহকেইটাও বিহু বুলি অলপমান জিৰণি লৈছে তলতে, বিয়াত চুপচাপকৈ বহি। আৰু চাওক গাইজ, সাজৰ ৰং চাওক। আৰু কি লাগে, আৰু কি লাগে এনেকুৱা এটা পৰিৱেশ গাইজ। আৰু সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ ঘৰৰ পৰাই। ধন্যবাদ। আপোনালোকেও বিহু উপভোগ কৰক।